নমস্কাৰ বন্ধু বান্ধৱীসকল, আজি মই কোনো ধৰণৰ ব্লগ দিব অহা নাই। এটা ইনফৰমেশ্যন দিবলৈ আহিলোঁ। এতিয়া ইনফৰমেশ্যনটো হ'ল যে ITIৰ এডমিশ্যনৰ কাৰণে যিবোৰ কাম কৰিব লাগে সেইবোৰ ইতিমধ্যে কাইলৈ মানৰ পৰা ষ্টাৰ্ট হ'ব। এতিয়া নটিচ আহিছে যে হ'বলৈ ষ্টাৰ্ট হ'লেই অলৰেডি, কিন্তু ভালকৈ ছাইটটোত গ'লে দেখা পাবা যে এতিয়ালৈকে একো তেনেকৈ ওলোৱা নাই, কিন্তু অতি সোনকালে ষ্টাৰ্ট হ'বগৈ। তাৰ কাৰণে তোমালোকে চাই থাকিবা ITIassam.nic.in এইটো ভালদৰে চাই থাকিবা। ভেৰিফিকেশ্যন হয়, যি হয়, এডমিশ্যন হয়, সকলো ভালকৈ মন কৰিবা, ভাল জেগাত দিবা, ভাল ঠাই নিজৰ যিখিনি ঠাই সুবিধা হয় সেইটো ঠাইত দিবা। সেইখন ITI চিলেক্ট কৰিবা আৰু প্ৰিফাৰেঞ্চ ৰাখিবা, ভাল চিলেক্ট কৰি ল'বা ভালদৰে আৰু ধুনীয়াকৈ পঢ়ি যাবা ভালদৰে। এইখিনিয়ে ক'বলগীয়া আছিল। আৰু এইটো ভিডিঅ'ত মই কিবাকিবি কাম কৰি আছোঁ। এইবোৰ মোৰ হেৰি হয়, গ্ৰেজুৱেশ্যনৰ হয়। মই ITI পাছে হয়। মই তোমালোকৰ ডিজেল মেকানিক ট্ৰেডৰ আছিলোঁ, মেকানিক ডিজেল ইঞ্জিন। ইমানে আজিলৈকে ক'বলৈ আছিলে। ধন্যবাদ।